বহিৰাজ্যত সন্ধানহীন টিংখাঙৰ এজন চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা কেৰালাত কৰ্মৰত পত্নীক লগ কৰাৰ লগতে নিজেও কাম কৰাৰ উদ্দেশ্য লৈ বহিৰাজ্যলৈ ঢাপলি মেলিছিল টিংখাং সমষ্টিৰ 2 নম্বৰ জামুগুৰি নিবাসী তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি অমীৰ তিৰ্কী কেৰালালৈ ৰেলেৰে গৈ থকা অৱস্থাত আধা বাটতে সন্ধানহীন হৈ পৰে যুৱকজন ইয়াৰ পিছতে এতিয়া খোৱা লাগিছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত শনিবাৰে তেজপুৰত চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল কিন্তু তেজপুৰলৈ নগৈ কেৰালালৈ গৈছিল যুৱকজন কেৰালালৈ যোৱাৰ কথা ফোনযোগেৰে অৱগত কৰে পৰিয়ালক প্ৰায় 5 বছৰ ধৰি কেৰালাত কৰ্মৰত পত্নীক লগ কৰাৰ কথা আৰু নিজেও কাম কৰাৰ কথা আছিল যুৱকজনৰ ৰেলত টিংখাঙেৰে এজন যুৱকক লগ পাইছিল অমীৰ তিৰ্কীয়ে ফোনযোগেৰে যুৱকজনক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছিল অমীৰ তিৰ্কীয়ে ইয়াৰ পাছতে দেওবাৰৰ পৰা মোবাইল অফ হৈ পৰে লগত যোৱা যুৱকজনে অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়া জংচনৰ পৰা বিচাৰি পোৱা নাই বুলি কোৱাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অমীৰ তিৰ্কীক বিচাৰি যোগাযোগ কৰিছে বিভিন্ন ঠাইত ইতিমধ্যে এই সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে পৰিয়ালৰ লোকে ইফালে কোনোবাই যদি সন্ধান পায় তেন্তে 7994038594 অথবা 7086375619 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে বিশেষকৈ আমি গম পালোঁ যোৱা নিশা প্ৰায় 10টামান বজাত আমাৰ বামুণবাৰী আঞ্চলিকৰ সভাপতি অমীৰ তিৰ্কীৰ দদায়েকে মোক ফোন কৰি ক'লে যে এই আপোনালোকৰ সংগঠনৰ লগৰ ই মানে যোৱা 15 নৱেম্বৰ 2024 তাৰিখে ই 2 নং জামুগুৰিৰ পৰা ডিব্ৰুগড় বাণীপুৰ পৰা কেৰালালৈ যাত্ৰা কৰি আছিলে আমাৰ যিমানে অসমৰ পৰা বহিৰাজ্যত কৰ্মৰতভাৱে গৈ আছে যিমানে যুৱক যুৱতী আমাৰ আদিবাসীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী আদি বিভিন্ন ৰাজ্যত কৰ্মসূত্ৰে গৈছে তো মই একেটাকে অনুৰোধ কৰিব বিচাৰিম যে এই ল'ৰাটো আমাৰ এই অমীৰ তিৰ্কী য'তেই আছে ল'ৰাটো কোনোবাই যদি চিনি পায় আৰু কোনো ৰকমৰ সন্ধান পায় তেন্তে এই পৰিয়ালটিৰ লগত মানে যোগাযোগ কৰিব বুলি মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ তেখেতৰ নাম হয় শ্ৰী অমীৰ তিৰ্কী মোৰ ককাই হয় ই শনিবাৰে ওলাই যোৱা মানে ডাইৰেক্ট কেৰালা যাম বুলি কৈ যোৱা নাই ই তেজপুৰ যাম বুলি কৈ গৈছে তেজপুৰলৈ যাম বুলি কৈছে কিবা ইণ্টাৰভিউ মাৰিবৰ কাৰণে আৰু ওলাই গ'ল আৰু নোকোৱাকৈ সি মানে ঘৰৰ পৰা ওলাই গুচি গ'ল আকৌ আমি জানিব পাৰিলোঁ যে সি হয়তো তেজপুৰ যোৱা নাই এইটো কেৰালালৈ গৈছে বুলি তাৰ লগত কোনো নাই কিন্তু তাত ট্ৰেইনতে সেই মানে চিনাকি পালে হেতৰ লগত কথা বতৰা হৈছে মই হেতৰ লগতে মানে আমি কথাটো হয়তো জানিব পাৰিলোঁ যে কেৰালা গৈছে বুলি আগে পিছে বহুত আগতে গৈছিলে মানুহজনী কেৰালাতে আছে ঘৰত ছোৱালী এজনী আছে ল'ৰা এটা আছে ল'ৰাটো পঢ়ি আছে হোষ্টেলত আৰু ছোৱালীজনী ইয়াতে আছে ল'ৰাটো আপোনাৰ হেৰি খটখটিত মৰাণ খটখটিত ল'ৰাটো 6ত পঢ়ে ছোৱালীজনী 4ৰ্থ শ্ৰেণীত পঢ়ে কথা আমি দেওবাৰে ৰাতি পাতিছিলোঁ ন দেওবাৰে ৰাতি পাতিছিলোঁ আমাৰ বামুণবাৰী আঞ্চলিকৰ এইটো অমীৰ তিৰ্কী বুলি কয় আমাৰ গাঁৱটো তেখেতৰ 2 নং জামুগুৰি তো তেখেতে একজন আগ্ৰহী যুৱ নেতা বুলি ক'ব লাগে তেওঁৰ কথাটো শুনি আমাক থাকিলে আৰু আহি কিনে আমি ঘৰত যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া আমি গম পাইছোঁ যে তেখেতে কামৰ কাৰণে ওলাই গৈছে সেইটো কথা নক'লে তেখেতে ক'লে কি নহয় মই তেজপুৰলৈ যাম কিবা এটা ইণ্টাৰভিউ হৈছে তো তাৰ পৰাহে মই ঘূৰি আহিম বুলি কিন্তু কেনেকুৱা কি মন হ'ল সি ট্ৰেইনত উঠি যেতিয়া গুচি গৈছে 2 দিনৰ পিছতে তেখেতে ফোন কৰিলে আৰু কৈছে যে নহয় মইতো তাত নাই যোৱা মই কেৰালালৈ গৈছোঁ গতিকে এফালে বোৱাৰীও বহুত দিন অহা নাই তাকো অলপ চাই যাম আৰু ঘৰখন চলাবৰ কাৰণে অলপ অসুবিধা হৈছে
পইচা পাতিবিলাক নাই সেইকাৰণে মই গৈ আহিম বাৰু এইবিলাক কৈ কিনে তেখেতে গুচি গ'ল তো ট্ৰেইনতে তাৰ চিনাকি হ'ল আমাৰ গাঁৱৰে কৰি এজন তাৰ ল'ৰা আৰু ইয়াৰ ছোৱালী অমিৰৰ ছোৱালীৰ লগতে পঢ়ে সেইকাৰণে স্কুলত সিহঁতি লগ ভাগ হৈছিলে আৰু চিনাকি হৈছে যেতিয়া ট্ৰেইনত পালে তেতিয়া আৰু সুধিছে নহয় ক'ত যাবি নাই আমুক আমুক এনেকুৱা কথা পাতিলে সেইভাগে থাকিলে দুইজন ট্ৰেইনতে 2 দিন পাছতে তাৰ স্মৃতিটো অলপ গণ্ডগোল হ'ল তেতিয়া সেই তাৰ লগৰজনে ফোন কৰিলে তেতিয়াহে আমি ঘৰবিলাক আমি গম পাওঁ কি মানে মানুহজন সন্ধানহীন হৈ আছে গতিকে আমি কিবা এটা কৰিব লাগে পৰিয়াল বুলিকে আমি এপ্লিকেশ্যন কৰিলোঁ আমাৰ বামুণবাৰী থানাতে তেখেতে আমাৰ আশা আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ আমাৰ বামুণবাৰী আঞ্চলিকৰ প্ৰেছিডেণ্ট আছে ব্যুৰো ৰিপৰ্ট অসম টুডে